ব্যাগ নিয়ে গেছে আরাম সে দিছে ব্যাগ নেওয়াটা মানে টের পাওয়া যায় না না এলা ওই যে পাঁচ পাকে দাঁড়িয়ে আছে খাড়ায় আছে ধরছিল নেওয়ার জন্য ফটোটা স্টিল ফটো নিছেন না স্টিল ফটো নিছি আমি ওই ঢুকছে বিষয়টা পাঁচ পাক দিয়ে দাও এটা একটা বুড়াই ওই বুড়ে পাঁচ পাকে ঘোড়া দেখছং রে মোর নজর ঠিক আছে ওই যে হিতেশ টানি আনিল ব্যাগাতি হিতেশ ব্যাগাতি টানি আনিল হ্যাঁ এই বুড়াটা ঝামেলা করলো নাকি বিএসএল বুঝাবার কাছ থেকে বিএসএল বুঝা হিতেশ পাও এই হিতেশের এই অভ্যাসগুলো খুব খারাপ না ওই উঠে খাড়ায় আছে অনেকে আছে এই যে আছে আর আছে এই যে বিএসএফ গেল এই যে উঠে পাঁচ পাকে ওই যে ব্যাগের ব্যাগে আসছে এই যে ব্যাগ এই যে ব্যাগ এই যে গেল এই যে তো পটাপট বের দিতে কেমন করে ব্যাগ নিয়ে ভিডিও করেন না নমস্কাৰ মোৰ নাম হিতেশ ৰায় মই এটা পাৰ্চনেল হিতাচি প্ৰাইভেট লিমিটেড কোম্পানী এটিএম চলাওঁ আজি বেংকত মই দুপৰীয়া মোৰ টাকা 4,37,500 টকা উঠাবলৈ গৈছোঁ টাকা মই উঠাইছোঁ আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যেটো এটিএম কাৰ্ডৰে মই একাউণ্টত এটিএমত ডিপোজিট কৰোঁ টকাটো এই এটিএম কাৰ্ডটো বেগত আছিল তা মই বেগটো টাকা ভৰাই মই জাস্ট খালি একাউণ্টাৰৰ লগত যাই কথা পাতিছোঁ বেগটো মই একাউণ্টাৰৰ সন্মুখত যেটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছোঁ ৰাখি মই এনেকৈ কথা পাতি আছোঁ ছাৰৰ লগত তেতিয়া পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল মই গম পোৱা নাছিলোঁ কিন্তু সিসিটিভি ক্যামেৰা দুৰ্বৃত্তৰ মুখ একদম ক্লিয়াৰ মই যেতিয়া ছাৰৰ লগত কথা পাতি তেতিয়া এই টকাটো উঠাইছে এইটো হল একাউণ্টাৰৰ সন্মুখৰ সিসিটিভি ক্যামেৰা বাকি আৰু ক্যামেৰা আছে বেংকৰ ভিতৰৰ পৰা একদম একাউণ্টাৰৰ সন্মুখৰ পৰা বেংকৰ নিৰাপত্তা ৰখি আছিল নাই নিৰাপত্তা ৰখি আজি না আছিল কি জনাব এতিয়া মোক মই কওঁ যে মোৰ টকাটো খুব লাগিছিল আৰু মই এইটো সাৰ্ভিস দিওঁ আজি আপনি চাব গোলগঞ্জত দুটা এটিএম বন্ধ হৈ আছে এটা এটিএম চলি আছে মাঝে মাঝে তাত টকা না মই এইটো সাৰ্ভিস দিওঁ এই টাকাটো দিয়াৰ কাৰণে মানুহ অলপ মানে অসকা পায় এতিয়া মই অনুগ্ৰহ কৰিম যে মোৰ টকাটো সোনকালে উঠাই দিবলৈ আৰু কাৰণ এইটো কৰি মই খাওঁ মোৰ টকাটো নহলে মোৰ খুব অসুবিধা হ'ব